ৰকিবুলৰ ফাইল আৰু মুখ্যমন্ত্ৰীৰ কাউণ্টাৰ কি ফাইল দেখুৱাব খুজিছে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীয়ে ক'লে এইবোৰ সৰু ল'ৰাৰ কাম 10 বছৰ পূৰ্বে অখিল গগৈয়েও কৰিছিল যেতিয়া তেওঁ সৰু আছিল ৰকিবুল হুছেইনৰ দৰে বয়সৰ মানুহৰ লগত এইবোৰ একেবাৰে শোভা নাপায় সক মই ভাবো যে মানুহ যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল যেতিয়া তেওঁৰ বয়স কম আছিল আৰু আমাৰ টেলিভিছন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল তেওঁলোকেও হেবিলাকত আজি আনকাট অখিল কালি ফুলকাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিল কিন্তু পিছতটো একো নহল গতিকে মই ভাবো যে ৰকিবুল হুছেইন বা মোৰ আমি যেটো বয়সত আছো সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুৱা এইবিলাক মানে যেটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত ৰাজনীতি কৰিলে ৰাইজে বেয়া পায় বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে সামগুৰিৰ ৰাইজে আমাক ভোট দিছে এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেন্ট কৰিব লাগে বিকাশ কৰিব লাগে আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায় অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল এতিয়া কাম কৰক চৰকাৰখনে আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয় ফাইল বিতৰ্কক লৈ সামগুৰিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ বিস্ফোৰণ নিৰ্বাচনত টিভিলৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছিল ৰকিবুল হুছেইনে তেখেতৰ কি হৈছে মই বুজি পোৱা নাই কিহৰ কাৰণে এইবোৰ কৰি আছে ৰকিবুল হুছেইন ডাঙৰীয়া আজিৰ দিনত ফাইল লৈ ঘূৰাটো বাদ দিয়ক তেখেতে সামগুৰি ইলেকশ্যন এটা টিভি লৈ ঘূৰি ফুৰিছিল সেই টিভিটোত তেখেতে ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাত দেখুৱাইছিলে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ কাৰণে তেখেতে পৰিকল্পনা কৰিছিল তাৰপিছত আপোনালোকৰ সতীৰ্থ সাংবাদিক এগৰাকীক তেওঁ যদি এইবোৰ কোনো কাম নাহিলে সতীৰ্থ সাংবাদিক এগৰাকীক মাৰিবৰ কাৰণে তেওঁ পৰিচিত কৰিছিল তাৰপিছত তেখেতে কোনোবা মানুহক কাণথলীয়া চাপৰ দিবৰ কাৰণে হেৰি কৰিছিল কেতিয়াবা মানুহৰ বডিৰ গঠনক লৈ পেলাই সমালোচনা কৰিছিল গতিকে এনেকুৱা এজন জ্যেষ্ঠ ৰাজনীতিবিদ মই ভাবোঁ 2029 লৈকে তেখেতে ধুবুৰীত এমপি হৈ থাকিব যিহেতু নিৰ্বাচিত হৈ আহিছে 2029 চনৰ পিছত তেখেতৰ যিকণ আছিল সেইকণো তেখেতে বাদ পৰিব আৰু তেখেতে এতিয়া যে ফাইল লৈ ঘূৰি আছোঁ বুলি কৈছে 2029 চনৰ পিছত তেখেত এটা সময়ত মহাপ্ৰতাপী আছিল অহংকাৰী আছিল তেখেতে নিজেই কৈছিল যে তেখেতে সকলো নীতি নিয়ম জলাঞ্জলি দি পেলাই টকা পইচা লৈ ক্ষমতা লৈ পেলাই মানুহক চাকৰি দিছিল সেইবোৰ স্মৃতি লৈ পেলাই তেখেতে 2029 চনৰ পৰা খুব এজন বিষাদৰ ৰাজনীতি হিচাপে তেখেত থাকি যাব ৰকিবুল হুছেইনে ব্লেকমেইলিং কৰিছে নেকি বুলি প্ৰশ্ন মন্ত্ৰী ৰঞ্জিত দাসৰ ফাইলটো কি আছে আমি নাজানো হয়তো ব্লেকমেইল কৰাৰ ব্যৱস্থা কৰিছে আৰু নহয়তো তেওঁ হয়তো সেই ফাইলটোৰ জৰিয়তে মুনাফা লাভ কৰি আছিলে তেনেকুৱা হ'ব পাৰে তেওঁহে গম পাব কথাষাৰ কাৰণ এটা ফাইল যদি উলিয়াম বুলি কৈ পেলাই মই যদি আজি সংবাদ মাধ্যমক কওঁ যে মোৰ তাতে ফাইল এটা আছে সময়ত কম তাৰমানে সেই ফাইলটো লৈ পেলাই হয়তো কাৰোবাক ব্লেকমেইল কৰাৰ কথা কৈছে আৰু নহয়তো ইমান দিনে ব্লেকমেইল কৰি আছিলে 2009 চনৰ পৰা যদি ফাইল কাৰোবাৰ হাতত আছিলে ইমান দিনে তাৰমানে ব্লেকমেইলটো কৰি আছিলে ৰকিবুল হুছেইনক চূড়ান্ত ইটিকিং কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজিৰ দিনত সেইবিলাকৰ কিবা ভেলু আছে এইবিলাক হ'ল কিছুমান মানুহ যে থাকে এই যে ৰাস্তাৰ কাষত ফুটপাথত বহি থাকে এই চাওক 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 কৰি যে দাৱাই মাৰা বেচে এই তেনেকুৱা ধৰণৰ কথা বুজিছিলে এই ৰাস্তাত যে দাৱাই মাৰা কিছুমান বেচিবৰ কাৰণে ৰাস্তাত মানুহ থিয় হৈ নাথাকে জানো পৰিল মৰিল কৰি এই তেনেকুৱা ৰকিবুল হুছেইনৰ এইবিলাক এনেকুৱা এইবিলাক কোনো নাচাই নহয় এটা সময়ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰেই ফাইল লৈ ইখনৰ পিছত সিখন সংবাদমেল অনুষ্ঠিত কৰিছিল অখিল গগৈয়ে এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা বিশেষ ফাইলৰ কথা কৈছে ৰকিবুল হুছেইনে ৰাইজে কিন্তু জানিব বিচাৰিছে ৰকিবুল হুছেইনে কি ফাইলৰ কথা কৈছে ৰকিবুল হুছেইনে সেয়া ৰাজহুৱা কৰিবনে ব্যুৰ ৰিপৰ্ট DY365